গজেনৈ এই ৰাস্তাটোৱেদি দেখোন মানুহটো বাদেই দে পৌৱা এটাও যোৱাহি নাই যে এনেকে কি চান্দা তুলিবি আৰু হেই ৰহ অলপ ধৈৰ্য ধৰচোন আহিব নহয় মানুহ বৰ লবা নহয় এনিটাইম অহা যোৱা কৰি থাকিবলৈ হৈ আছা বাইদেউ যদি আহিলে ৰখা অ বাইদেউ গাড়ী ৰখাব আগত চান্দা গেট আছে ৰখাব অ ভাইটি আঁতৰা মই স্কুটি ভালকে চলাব নাজানো আঁতৰা এইজনীয়ে মোক খুন্দিয়া মাৰিব এতিয়া অ বাইদেউ ব্ৰেক মাৰক ঐ গুণ চাইডলে আঁতৰ স্কুটি আগৰ পৰা আঁতৰ ব্ৰেক ধৰক অ বাইদেউ স্কুটিখন একেবাৰে ৰখিলে নে বাৰু নে আকৌ আগলৈ আহিব নেকি মই হ'লে পলাবলৈ ৰেডি হৈ থকাই ভাল আৰু দেই ৰখিলে তুমি চিন্তা নকৰিবা আকৌ আগলৈ নাযায় বাৰু আচলতে কি জানা মই মানে স্কুটি শিকা বেছি দিন হোৱা নাই যে সেইটো কাৰণে মই মানে স্কুটিখন য'তে ত'তে ৰখাই দিবলৈ অলপ প্ৰব্লেম হয় আৰু অলপ প্ৰব্লেম অ বাইদেউ এইটো হ'লে অলপ প্ৰব্লেম নহয় দেই এইটো হেভি প্ৰব্লেম আপুনি স্কুটিখন ভালকে চলাবলৈ শিকি লওক দেই নহ'লে কিন্তু এনেকে ক'ৰবাত গৈ মানুহ খুন্দিয়া মাৰিব লাগিলে আপুনি চেচ আৰু একদম জেলতহে যাব তোমালোকে বাৰু কথাটো ঠিকেই কৈছা দেই প্ৰথমতে স্কুটিখন ভালকে চলাবলৈ শিকি ল'ব লাগিব পিছে এটা কথা কোৱাচোন তোমালোকে বাৰু মোক ইমান ফটকে কেলে ৰাখি দিলা বাইদেউ চান্দা তুলিছো চান্দা কিহৰ চান্দা আৰে বাইদেউ নিউ ইয়েৰ আহি আছে না সেইটো কাৰণে আমি ভাবিলো যে বছৰটো শেষৰ দিনা মানে 31 ডিচেম্বৰ দিনা আমি প্ৰগ্ৰেম এটা পাতো গোটেইখিনি একদম মিলি জুলি নাচি বাগি একদম ফূৰ্তি কৰি আমি এই বছৰটোক বিদায় দিওঁ আৰু কেনেকুৱা হ'ব কথাটো ভাল হৈছেনে বাৰু বঢ়িয়া হ'ব দেই তোমালোকে বৰ ভাল কাম কৰিছা কিন্তু প্ৰগ্ৰেমটো পাতি পিছে কোনোবা আৰ্টিষ্ট মাতিছানে মানে ছিংগাৰ মাতিছানে পপুলাৰ ছিংগাৰ বাইদেউ আমি আৰ্টিষ্ট মাতিছো নহয় একদম হেভি আৰ্টিষ্ট মাতিছো কাক মাতিছো জানে নাই নীল আকাশ আৰু লগতে আমাৰ লোকেল ছিংগাৰ মলাই বৰুৱা আছেই নীল আকাশ আহিব নেকি মোৰ যে নীল আকাশক বৰ ভাল লাগে জানা তোমালোকে প্লিজ মোক নীল আকাশক লগ কৰাই দিবা না দেই প্লিজ লগ কৰাই দিবা না হৈ যাব মই আপোনাক নীল আকাশৰ লগত চিনাকি কৰি দিম দেই তাতকে এটা কাম কৰিম আকৌ মই নীল আকাশক আপোনালোকৰ ঘৰত ভাত খাবলৈ পঠাই দিম হ'ব একদম নীল আকাশে প্ৰগ্ৰেম কৰিবলৈ আহি প্ৰথমতে আপোনালোকৰ ঘৰতে ৰেষ্ট ল'ব আকৌ তেতিয়া আপুনি নীল আকাশৰ লগত যিমান চিনাকি হয় তাৰ মূৰে পিঠিয়ে উঠি যিমান ফটো মাৰি থাকিব পাৰিব আকৌ হ'বনে মাই গড তুমি বাৰু সঁচাকে কৈছানে বাইদেউ গজেনে যি কয় একদম চিধা কথা কয় দেই গজেনৰ কথাই শ্বিলঙৰ অকোৱা পকোৱা ৰাস্তা নিচিনা নহয় ডেকা ডেকি গজেনৰ কথা একদম হিলৰ ৰেখা আপুনি লিখি ল'ব পাৰে নে মই লিখি দিওঁ নেকি বহিখনে বাইদেউক একেবাৰে লিখিয়েই দিওঁ নেলাগে তুমি লিখি দিব নেলাগে দেই মই তোমাক কথাটো সুধিছোহে তেনেহ'লে বাইদেউ চান্দাটো আপুনি এতিয়া দিয়ে থৈ যাওক পিছে এতিয়া চান্দাটো কিমান লিখো আপোনাৰ নামত 1000 টকামান লিখো নে ঠিক আছে লিখি দিয়া 1000 টকাই লিখি দিয়া পিছে মই আকৌ তোমালোকক এতিয়া 500 টকাহে দিব পাৰিম বাকী 500 টকাটো তোমালোকে মোৰ ঘৰৰ পৰা লৈ আনিবাগে দেই বাইদেউ ঠিক আছে হ'ব আপুনি এতিয়া আমাৰ 500 টকাতে দি থৈ যাওক আৰু তেনেহ'লে বাকী 500 টকাটো আনিবলৈ মই ইয়াকে পঠাই দিম দেই ইয়াৰ চেহেৰাটো চাই লওক নহ'লে পিছত ইয়াৰ চেহেৰাটো পাহৰি থাকিব পাৰেতো ইয়াৰ নাম হ'ল গুণ ইয়াৰ চৌকিটা টেলেকা ডাঙৰ আৰু চুলিকেইটা ৰঙা এইডাল মানে ছোৱালী দেখিলেই হ'ল আৰু চেল পেলাবলৈ আৰম্ভ কৰি দিয়ে নাপাহৰো দিয়া চিন্তা নকৰিবা ঠিক আছে মই এতিয়া যাওঁ দেই মোৰ দেৰি হৈছে বাইদেউ যাওক বাই আকৌ লগ পাম দেই এইজনীয়ে খুন্দিয়াবহে পায় পলোৱাহে কথা দেই পলোৱাহে কথা টাটা বাই আৰে এইটো গুণ ক'ত গ'ল এইটো গায়ব হৈ গ'ল যে গুণ মই ইয়াত আছো গছৰ ওপৰত এইটো আকৌ গছৰ ওপৰত কি কৈছেগে বলিয়া গছৰ ওপৰত কি কৈছে বান্দৰ নিচিনাকে ওলমি আছে যে এই স্কুটি চলোৱাজনীয়ে খুন্দিয়াই দিয়ে বুলিয়ে গছৰ ওপৰত ওলমি আছোগে ভৰসা নাই নহয় এইবোৰ চলাব নজনা মানুহৰ কেতিয়া কাক খুন্দিয়াই দিয়ে কি ঠিক গুণৰ তাৰ মানে বৰ বেলেগ ভয় খালি হয় নাই একে চাপতে গৈ বান্দৰ নিচিনাকে গছত ওলমিলিগে গজেন তো বাইকত কোনোবা এটা আহিছে ৰখা তাকো ৰখা দাদা ৰ'ব ব্ৰেক আগত চান্দা পাতি আছে ব্ৰেক ভাইটি কি কৈছা আগৰ পৰা আঁতৰা মৰিলো পোৱালি তহঁতৰ কাম নাই নেকি হে ৰাস্তাৰ মাজত কি লিংলাং কৰি থাক আমি চান্দা তুলি আছো আৰু আপোনাক চান্দা খুজিবৰ কাৰণেহে আপোনাক আগভেটি ৰখাইছিলো কিহৰ চান্দা তুলিবলৈ আহিছ আৰু তেনেকে গাড়ী আগত ৰৈ পিনি চান্দা খোজে নেকি তহঁতৰ কাৰণে যদি মোৰ বাইকখন আজি কিবা হয় নহয় কৈ দিলো তহঁতি পইচা ভৰিব লাগিব চব খৰচ দিব লাগিব মোক গজেন তই দুখ পালি নেকি বেছিকে দুখ পালি নেকি বাৰু বুকুত আৰু হাতত অলপ দুখ পাইছো কি হ'লে তহঁতি মাটিতে পৰি আছে যে কি হ'ল ইয়াত এক্সিডেণ্ট হ'ল নেকি গজেনে হাতত আৰু বুকু দুখ পাইছে আমি এই দাদাজনক চান্দা তুলিবৰ কাৰণে বহুত দূৰৰ পৰাই ৰখাইছো কিন্তু দাদাজনে বাইকখন নৰখাই গজেনক খুন্দিয়াই দিলেহি গাঁৱৰ ৰাস্তাত এইবোৰ কিহৰ নটংকি তাকো আমাৰ গজেনক খুন্দিয়াইছে দাদা
আপোনাৰ হেলমেট ক'ত হে হেলমেট ক'ত আৰু লাইসেন্স চাওক না লাইসেন্স চাওক হেৰি মানে এই হেলমেটটো ঘৰতে থাকি আহিলে মই পিন্ধিম বুলি ভাবিছিলোৱে হাতত লৈছিলোৱে কেনেকে জানো থাকি আহিলে পাই খৰধৰ কৰোঁতে 2000 টকা ফাইন আৰু লাইসেন্স ক'ত চাওক লাইসেন্স নাই নহয় মোৰ লাইসেন্স উলিয়াবলৈ দ্বিতীয়লৈ যামকে যাবলৈকে সময় পোৱা নাই আহা লাইসেন্সও নাই তেনেহ'লে আৰু 2000 টকা ফাইন 2000 প্লাছ 2000 4000 টকা ফাইন হ'লেই চাওক আৰু আপোনাৰ পলিউশ্যন চাওক পলিউশ্যন আছিলে বাৰু কিন্তু এবছৰ আগতে এক্সপায়াৰ হ'ল আকৌ 1000 টকা ফাইন 5000 হ'লেই ইঞ্চুৰেঞ্চ চাওক ইঞ্চুৰেঞ্চ ভাইটি মই বাইকখন কিনোতেই যে ইঞ্চুৰেঞ্চ কৰাওঁ তাৰ পিছৰ পৰা ইঞ্চুৰেঞ্চ কৰাই নাই আজিলৈকে আপোনাৰ তাৰমানে ইঞ্চুৰেঞ্চো নাই তেতিয়াহ'লে ইঞ্চুৰেঞ্চত কিমান ল'ব ইঞ্চুৰেঞ্চৰ ফাইনটো 2000 টকা তেতিয়াহ'লে গোটেইখিনি মিলি কিমান হ'লগৈ 7000 টকা 7000 টকা মানে 7000 আপোনাৰ ফাইন টোটেল 7000 ৰুপিজ তাতে আকৌ আপুনি গাঁৱৰ ৰাস্তাত এক্সিডেণ্ট কৰিছে আৰু আমাৰ সৌৰা খুন্দিয়াইছে গতিকে তাৰ মেডিকেল খৰচটোতো দিবই লাগিব সেয়া হ'ল 3000 টকা টোটেল কিমান হ'ল 10000 টকা 10000 ৰুপিজ আপুনি আমাক এতিয়া 10000 ৰুপিজ দিবই লাগিব ভাইটি তোমালোকে এইবোৰ কি কৈছা মই তোমালোকক 10000 টকা ক'ৰ পৰা দিম হয় মোৰ ওচৰত নাই নহয় আপুনি মানে আমাক 10000 টকা দিব নোৱাৰে নাই যদি নাই বাৰু হ'ব ঐ গুণ পুলিচলৈ ফোন কৰ বাকী কথাখিনি পুলিচে চাব মাত ফোন কৰ কৈছো ৰ পুলিচৰ নাম্বাৰটো মোৰ ওচৰত আছে বাৰু ঐ গুণ সেইদিনা মনত আছে নাই ভুচকুটিয়াক যে পুলিচে ধৰিছিলে তাৰ হেলমেট লাইচেন্স পলিউশ্যন ইঞ্চুৰেঞ্চ একো নাছিলে তাৰ পৰা কেইটকা লৈছিলে মনত আছে নাই 20000 টকা আমাৰ লগতো বা এতিয়া 10000তে হৈ যাব দেখিছিলোতো 20000 টকা লোৱা ভাইটি পুলিচলৈ ফোন নকৰিবাচোন ৰবা পুলিচ নামাতিবা এই কথাটো আমি নিজৰ ভিতৰতে সমাধান কৰোঁ নে কি কোৱা ঠিক আছে নকওঁ বাৰু আমি বিচৰা মতে পালেই হ'ল আৰু ন মলাই হেৰি নহয় শুনা না মই তোমালোকক বাৰু 10000টো দিব লাগিবই নেকি সঁচাকৈ দিব লাগিবনে অথনিৰ পৰা বাৰু কি কৈ আছো আমাক 10000 দিবই লাগিব যদি নিদিয়ে তেনেহ'লে পুলিচ মাতিম পুলিচক 20000 টকা দি দিব এতিয়া সেইটো আপোনাৰ সিদ্ধান্ত আমাক 10000 দিয়ে নে পুলিচক 20000 দিয়ে কি কয় কৰক হ'ব পুলিচ নামাতিবা তোমালোককে দিম বাৰু 10000 কিন্তু 10000 দিব লাগিবনে 10000 কি অলপ কম নহয় নেকি কিবা ডিছকাউণ্ট দিয়া আকৌ কিহৰ ডিছকাউণ্ট লাগে আমাৰ এখন আপুনি কাপোৰ দোকান পাইছে নেকি যে ডিছকাউণ্ট বিচাৰিছে এই বাপেকে পুলিচলৈকে ফোন কৰক বেছি ডিছকাউণ্ট বিচাৰিছে নহয় আপুনি কিন্তু ইয়াতে যিমানেই বাৰ্গেনিং কৰি থাকিব সিমানেই আপোনাৰ পইচা বাঢ়ি গৈ থাকিব দেই এতিয়া আপোনাৰ 10000 পৰা 11000 হ'লগৈ আৰু উল্টা পুল্টা কৰি থাকিলে আৰু বাঢ়ি যাব দেই কৈ দিলোঁ পুলিচলৈ ফোন লগা হ'ব গোটেই 10000টো দিম তোমালোককে দিম এতিয়া পুলিচ মাতিব নালাগেচোন থোৱা বাৰেপতি কেলে পুলিচ মাতিবলৈ ফোনটো উলিয়াই থাকা ফোনটো ভৰাই থোৱাচোন তেনেহ'লে এতিয়া পইচাটো আমাক হাতে দিব নে গুগল পে' কৰিব হাততটোতো 500 টকা এটাও নাই গুগল পে' কৰিব লাগিব আৰু দিয়া গুগল পে' নাম্বাৰটো দিয়া দুটা মানুহৰ পৰাই দেখোন প্ৰগ্ৰেমৰ আধা পইচা উঠিয়ে গ'ল দেখিলি মই এটা মানুহৰ পৰা কিমান পইচা তুলি দিলোঁ দেখিলি ৰে তই নহা হ'লে কিন্তু আমি তাৰ পৰা আজি পইচা উলিয়াব নোৱাৰিলোহেঁতেন দেই তই আহিলি কাৰণেহে তহঁতি তাৰমানে মোৰ কথা চিন্তাই কৰা নাই মই যে বুকুত আৰু হাতত দুখ পালোঁ সেইটো ভাবিছ নাই আৰে গজেন ইয়াকে বলিদান বুলি কয় না বলিদান যেনেকে মানুহে দেশৰ কাৰণে নিজকে বলিদান দিছিলে শ্বহীদ হৈছিলে তুমিও সেই 31 ডিচেম্বৰ প্ৰগ্ৰেমটোৰ কাৰণে নিজৰ হাত দুখন আৰু বুকুখন বলিদান দিছা বুলি ভাবা ঐ সৌখন বলেৰ'খন আহিছে ঐ ৰখা কোনোবা মালদাৰী মানুহ হ'ব যেনে লাগিছে ৰখা ঐ দা ৰ'ব ব্ৰেক মাৰক ৰ'ব গাড়ী ৰখাব আগত চান্দা পাৰ্টি আছে গ্লাছ খোলক আমি চান্দা তুলিছো আমাৰ গাঁৱতে আমি 31 ডিচেম্বৰ দিনা প্ৰগ্ৰেম এটা পাতিছো নহয় সিংগাৰ নীলাকাশ আহিব আপোনালোকে চাবলৈ আহিব দেই সেইটো কাৰণে চান্দা তুলিছো কিবা এটা দিয়ক আৰু গ্লাছখন খোলক আৰু কিবা এটা দি থৈ যাওক আৰু চান্দা বুলি ঐ নুখোলে দেই আপুনি গাড়ীৰ ভিতৰত উঠি আছে বুলি কি বেছি ভেম দেখাইছে নেকি বেছি ভেম দেখাইছে এই সৰু ল'ৰাকেইটাক চান্দা অকণ দি দিব পৰা নাই ৰাম মই বেলেগ লেবেলছো ন এই মনাই লাজ কথা কৈছে দেই সোনকালে খিৰিকী খুলি আমাক চান্দা দিলে দিয়ক নহ'লে এইটো ৰাস্তাই আপোনালোক যাবলৈ নাপায় আজিৰ পৰা এইটো ৰাস্তাই আপোনালোকৰ অহা বন্ধ দেই কৈ দিলোঁ আৰু আজি যদি আমাক আপোনালোকে চান্দা নিদিয়ে নহয় আপোনালোকে এইখন গাঁৱৰ ছাইডে দিও যাবলৈ নাপায় কৈ দিলোঁ কথা বেয়া হৈ যাব ঐ মনাই হ'ব দে যাবলৈ দে নিদিলে নাই আকৌ জোৰ জবৰদস্তি নকৰিবি দে যাবলৈ দে সেই
আমাৰ গাঁৱত সোমাইছে যেতিয়া আমি প্ৰগ্ৰেম পাতিবলৈ আমাক চান্দা দিবই লাগিব, নহ'লে এখন কথা বেয়া হ'ব। আজি গাড়ী ভাঙি দিম বাপেকে চান্দা নিদিব লাগিলে। ঐ মলাই সেইবোৰ কথা নকবি আকৌ, নেপায় নহয়। কি লাগে তহঁতক? চান্দা চান্দা লাগে, আৰু চান্দা নিদিলে কি কৰিবি? গাড়ী ভাঙি দিবি। দেখা, গাড়ী ভাঙি দেখা, তহঁতক 1 টকাও চান্দা নিদিওঁ। মই ধেমালিহে কৈছিলোঁ, সঁচাকে কোৱা নাছিলোঁ নহয়। ধেমালি হে ধেমালি? আৰু ৰাস্তাৰ মাজতে চান্দা তুলিবলৈ আহিছ তহঁতি? চান্দা লাগে তহঁতক? ব'ল, তহঁত 3টাক আজি জেলত চান্দা দিম, ব'ল। গুণ মলাই পলা, মই হ'লে পলালো দেই। ঐ ক'ত পলাইছ? ৰ, তহঁতক আজি জেলত নি চান্দা দিম। চান্দা লাগে নহয় তহঁতক? ৰ। ছাৰ নালাগে, আমাক চান্দা নালাগে, আপোনাৰ পৰা 1 টকাও চান্দা নালাগে, আপুনি যাওকগে। দৌৰ দে, আজি পুলিচে ধৰিব লাগিলে এমাহ হ'লে ওলাব নোৱাৰিবি আৰু, জামিনো নেপাবি।